হেমন্ত বাবা ৰেচন কিয় খাবা না খুলি আছো হেলিকপ্টাৰ লঞ্চ কৰিয়া হেলিকপ্টাৰ ওপৰৰ পৰা ৰেচন পেলাই দিয়া পাঠাতে আছে হেলিকপ্টাৰ তলত পৰা পানী দিতে আছে পুৰা কলিকতাৰ সম্পত্তি নাই দৰমহা বাবে চলি থাকে তাৰ সম্পত্তি নাই পানীৰ ওপৰত 30 পেলাই কোটি দিলে টকা এইবোৰ খোৱাৰ উপযোগী তাৰ হৈ আছে সম্পত্তি সি কৈ আছে সম্পত্তি নাই আৰু যিবিলাক মানুহে পানীৰ ওপৰত বাচি বাচি যাই আছে এইবোৰ খালী পানী বটল চব। এইবিলাকে কোনো এইবোৰ খোৱা খালী বোৱা পানী বটল একো নাই চবতো ধ্বংস হৈ গ'ল এইবোৰ খালী পানী বটল এইবোৰ খালী পানী বটল এতিয়া এটা কাম এই দুটা যে পানী বটল দুটা দিছে ৰেচনটো আপোনালোকে নাখাব ৰেচনটো মই দেখাই আছো মই দেখাম গুৰি হৈ আছে পাউডাৰ আজি এইটো গাখীৰৰ পেকেট দিছে নে হেলিকপ্টাৰৰ পৰা দিছে ৰেচনটো একোৱে নাই ইমান ধুনীয়াকে পেলাইছে পানীটো ৰেচনটো তলত পেলাই ইমান ধুনীয়া লাগিছে বাহ হা পানীত পেলাই দিয়াৰ পিছত এইখিনি চিয়াকে এতিয়া একদম মানুহৰ নহয় গৰুৱে খোৱা ফেলা দি জন্তুৱে দিয়ে। খোৱাৰ উপযোগী হৈ আছে যে হিমন্ত বিশ্ব শৰ্মা वो रेशन दिया है ফ্লাড ৰিলিফৰ নামত হেলিকপ্টাৰে পেলাইছে खाने के लिए এয়া চব হা